চৰাৰ সাংবাদিক বন্ধুসকল আৰু সদৰ অসম গৰিয়ামৰীয়া দেখিছে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা তথা দৰং জিলা সমিতিৰ মুখ্য উপদেষ্টা চহৰীয়া মহাশয় কমিটি জিলা সমিতিৰ বিষয়াসকল আমি আটাইকে সন্ধিয়াৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জ্ঞাত যে আমি প্ৰতি বছৰে সদৰ অসম গৰিয়ামৰীয়া দেখিছে দৰং জিলা সমিতিয়ে শ্বহীদ মুজাম্মিল হকৰ যি 6 অক্টোবৰ মৃত্যুতিথি এটি আমি মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছোঁ। এইবেলিও আমি অহা 6 অক্টোবৰ তাৰিখে আমাৰ যি ভূপেন হাজৰিকা স্থিত নগৰ আছে মঙলদৈ কমাৰ্চ কলেজৰ কাষত তাত বিস্তৃত কাৰ্যসূচীৰে পালন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু আমি যি মাতৃভাষা বঁটা প্ৰদান কৰি আহিছোঁ এই সম্পৰ্কত আৰু 6 তাৰিখৰ যি অনুষ্ঠান আছে এই দুইটা বিষয় সম্পৰ্কত মুখ্য উপদেষ্টা ডক্টৰ চহৰীয়া মহাশয়ে বিশদভাৱে আপোনালোকৰ সন্মুখত বিৱৰণ দাঙি ধৰিব। মই ভূঞা ডাঙৰীয়াক বক্তব্য দাঙিবৰ কাৰণে নমস্কাৰ সাংবাদিক বন্ধুসকল। 1972 চনৰ 5 অক্টোবৰত যি মাধ্যম আন্দোলনৰ অসম বন্ধ হৈছিল সেই অসম বন্ধত এগৰাকী পিকেটিংকাৰী হিচাপে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ ফুলকমলীয়া ছাত্ৰ মুজাম্মিল হক অন্যান্য তেওঁ সহপাঠীসকলৰ সৈতে খাৰুপেটীয়ালৈ পিকেটিং কৰিবলৈ গৈছিল। খবৰ পাইছিল যে তাত কিছুমান দোকান পোহাৰ খোলা আছে, এনেই জিলাখনৰ সৰ্বাত্মক বন্ধ, সেইবিলাকত তেওঁলোকে অনুনয় বা অনুৰোধ কৰিবৰ কাৰণে গৈছিলে। যাই তাত পূৰ্বৰ পৰা সাজু হৈ থকা দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হৈছিল। বলি হৈ 5 অক্টোবৰৰ দিনা আক্ৰান্ত হ'ল আৰু 6 অক্টোবৰৰ দিনা গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তেওঁ শ্বহীদ বৰণ কৰে। আৰু এইগৰাকী হৈছে মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী জাতীয় বীৰ শ্বহীদ। আৰু আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে 2008 বৰ্ষৰ পৰা 2006 বৰ্ষত সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ জন্ম আৰু 2008 বৰ্ষৰ পৰা আমি অন্যান্য জাতীয় দল সংগঠনৰ সৈতে লগ লাগি ইউথ ক্লাব, জাতীয় যুৱ ছাত্ৰ পৰিষদ আদি লগ লাগি আমি 2008 চনৰ পৰা এই মৃত্যু তিথিটো আমি মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু সেই মাত্ৰাটো আমি অধিক বঢ়াই 2023 বৰ্ষত আমি এটা মাতৃভাষা বঁটা প্ৰৱৰ্তন কৰোঁ। আৰু উক্ত বৰ্ষত এই মাতৃভাষা বঁটাটো আমি প্ৰথমবাৰৰ কাৰণে অসমীয়া সাহিত্য জগতৰ নক্ষত্ৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিতভাষ অসমীয়া মানুহৰ ইতিহাসৰ দৰে বিখ্যাত প্ৰখ্যাত গ্ৰন্থৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াক আমি এই বঁটা প্ৰদান কৰি ধন্য হওঁ। আৰু 2024 চনত অসমৰ এগৰাকী কথাশিল্পী, গল্পকাৰ, ঔপন্যাসিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক এই বঁটা আমি প্ৰদান কৰোঁ। আৰু দুয়োগৰাকী অসুস্থ আৰু বৰ্ষীয়ান লোক হোৱাৰ কাৰণে আমি 23 বৰ্ষত ডিব্ৰুগড়লৈ গৈ আৰু 2024 বৰ্ষত আমি শিৱসাগৰলৈ গৈ তেওঁলোকৰ গৃহত গৈ একোটা অনুষ্ঠান কৰি এই বঁটা আমি প্ৰদান কৰিছোঁ। এইবেলি আমাৰ 6 অক্টোবৰ সমাগত, অহা সোমবাৰলৈ 6 অক্টোবৰ আহিল। আমি এইবাৰ অষ্টাদশ উদযাপনৰ আয়োজন কৰিছোঁ আৰু আমি এইবাৰ মাতৃভাষা বঁটা আমি প্ৰদান কৰিম। কিন্তু এতিয়া আমাৰ 19 ছেপ্টেম্বৰত যি দুৰ্ঘটনা ঘটিল, আমাৰ হিয়াৰ আমঠু অসমীয়া জাতীয় জীৱনৰ এগৰাকী যুগৰ স্ৰষ্টা 38,000তকৈও অধিক গীতত সৰগীয় কণ্ঠ নিগৰাই অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰোঁতা 5,000তকৈও অধিক গীতৰ গীতিকাৰ, শব্দ অনুভূতি নামৰ এখন উচ্চমানৰ কবিতা পুথিৰ স্ৰষ্টা, সংগীত সম্ৰাট, সুৰ সম্ৰাট, জাতীয় কণ্ঠ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাহিৰে আমি বেলেগ আৰু কোনো ব্যক্তিসত্তা বিচাৰি পোৱা নাই। কাৰণ এই মুহূৰ্তত তেওঁ আমাৰ পৰা আঁতৰি গ'ল। যি কাৰণে নহওক কিয় ৰহস্যজনকভাৱে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। গোটেই জাতিয়ে শোক সাগৰত নিমজ্জিত হৈ কন্দনৰত হৈ আছে। আৰু এই তাৰিখটো যেতিয়া আমাৰ আহি গ'ল, আমি এবাৰ জুবিন গাৰ্গক বাহিৰে আমি কোনো নাম এতিয়া বিবেচনা কৰিব নোৱাৰা হ'লোঁ। কাৰণ জাতীয় জীৱনক সমৃদ্ধ কৰা এই যিজন ব্যক্তি গোটেই জাতিটোক একত্ৰ কৰা জীয়াই থাকোঁতেও আৰু মৃত্যুৰ পিছতো ধৰ্ম বৰ্ণ গোষ্ঠী সম্প্ৰদায় নিৰ্বিশেষে গোটেই অসমবাসীক তেওঁ একত্ৰ কৰি গ'ল।
গতিকে জাতীয় জীৱনক এক শক্তিশালী ৰূপত তেওঁ বান্ধি থৈ গৈছে, জাতীয় জীৱনক তেওঁ সমৃদ্ধ কৰিছে, গান কবিতাৰে তেওঁ আমাক মচিব নোৱাৰাকৈ আমাৰ প্ৰাণত তেওঁ সাজ বহুৱাইছে। গতিকে আমি জুবিন গাৰ্গকে এইবাৰ মৰণোত্তৰভাৱে বঁটা দিয়াৰ সিদ্ধান্ত ল'লোঁ। আমাৰ বাছনি সমিতিত জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, সম্পাদক চাহাবুদ্দিন আহমেদ, উপসভাপতি শফিকুল ইছলাম, আমি সদৌ অসম গৰিয়ামূৰীয়া জাতীয় পৰিষদে আয়োজন কৰা যি মাতৃভাষা দিৱস পালন মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই শ্বহীৰ ভূঞা, সাধাৰণ সম্পাদক মিছবাহুল হুদা, আমি এইসকলৰ লগৰী আমি যিখন বাছনি সমিতি কৰিছিলোঁ, বাছনি সমিতিত অন্যতম সদস্য আছিল খ্যাতনামা চিকিৎসক পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইলিয়াছ আলী ডাঙৰীয়া, জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতি ডাঙৰীয়া, আমাৰ উদযাপন সমিতিৰ সভাপতি মইনুল হক ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বিষয়ববীয়াসকলে বাছনি সমিতিয়ে এই সিদ্ধান্তটো 3খন বৈঠকত একেটাই সিদ্ধান্ত চিৰন্ত সিদ্ধান্ত। এখন বৈঠক মংগলদৈ টাউনত হৈছিল, দ্বিতীয়খন বৈঠক গ্লোবেল হস্পিটেলৰ ডক্টৰ ইলিয়াছ আলীৰ তেওঁৰ চেম্বাৰত হৈছিল আৰু তৃতীয় বৈঠক আজি ইয়াত এখন হ'ল। সকলো দিশ চালি জাৰি চাই বাছনি সমিতিয়ে তেখেতৰ নামটোকে বাহাল ৰাখিলে আৰু তেখেতৰ বাহিৰে আমি অন্য এটা নামত বিবেচনালৈ আমি আহিব নোৱাৰিলোঁ। আৰু আজি গোটেই অসমে কন্দনৰত, তেওঁলোকৰ পৰিয়ালো ব্যথিত। গতিকে এটা পৰৱৰ্তী সময়ত এটা অনুকূল বাতাবৰণত পৰিয়ালৰ লগত যোগাযোগ কৰি এই বঁটাটি আমি তেওঁলোকৰ বাসগৃহত গৈ প্ৰদান কৰাৰ কথা ভাবিছোঁ আৰু ইতিমধ্যে তেওঁলোকক আমি প্ৰাৰম্ভিকভাৱে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছোঁ। ধন্যবাদ। আৰু আমাৰ 6 অক্টোবৰৰ দিনা ৰাতিপুৱা 8:30 বজাত গছপুলি ৰোপণ হ'ব, 8:55 পতাকা উত্তোলন হ'ব, 9:15 শ্বহীদ তৰ্পণ হ'ব, 9:30 বজাত স্মৃতি তৰ্পণ হ'ব, 10:30 বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভা হ'ব। তাত আমি কোৰাণ পাঠ, গীতা পাঠ, কীৰ্তন পাঠ, বাইবেল পাঠৰ উপৰি বৰগীত, জিকিৰ পৰিৱেশনৰ কথা কৈ আমি সিদ্ধান্ত লৈছোঁ আৰু নাম প্ৰসংগৰ আমি এই অনুষ্ঠান পৰিচালনা হ'ব। আৰু আমাৰ ইয়াত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে লগতে মংগলদৈৰ বিশিষ্ট গণ্যমান্য লোকসকলেও অংশগ্ৰহণ কৰিব আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। আমি সমান্তৰালকৈ আমি সৰ্বধৰ্ম যে প্ৰাৰ্থনা হ'ব, এইটো জুবিন গাৰ্গ আৰু আমাৰ শ্বহীদ মুজামিল হকৰ কাৰণে এইটো সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বঁটাটো 6 অক্টোবৰত নহয়, আমি ঘোষণা কৰিলোঁ প্ৰতীকী অৰ্থত। আমি কিন্তু বিভিন্ন সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ হ'ব, স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দুয়োগৰাকীৰে হ'ব, শ্বহীদগৰাকীৰো হ'ব, আমাৰ হাৰ্টথ্ৰবগৰাকীৰো হ'ব। আৰু পৰৱৰ্তী সময়ত পৰিয়ালৰ লগত যোগাযোগ কৰি তেওঁলোকৰ লগত দিন বাৰ এটা লৈ তেওঁলোকৰ গৃহত গৈ আমি বঁটা প্ৰদান কৰিম।